বন্ধ কৰা হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত ফেৰী সেৱা। ইতিমধ্যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তৰফৰ পৰা এক নিৰ্দেশনা অনুযায়ী সমূহ ফেৰী সেৱা তথা জাহাজ বন্ধ ৰখা হৈছে। ইতিমধ্যেই যিটো হাৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে তাক লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই নিৰ্দেশ হাতত লোৱা বুলি জানিবলৈ পোৱা গৈছে। আমি দৰ্শকসকলক জনাবলৈ বিচাৰিছোঁ যে যেতিয়ালৈকে বতৰৰ কোনো পৰিৱৰ্তন নহয় তেতিয়ালৈকে এই সেৱা বন্ধ থাকিব বুলি ইতিমধ্যেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে। উল্লেখযোগ্য যে যোৱা ৩টা দিন ধৰি যি মুখলধাৰ বৰষুণ তথা ধুমুহাৰ সৃষ্টি হৈছিল তাৰ ফলতে অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। ইতিমধ্যেই আমাক জনাইছে যে ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ সেয়া বিপদসীমা অতিক্ৰম কৰিবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী।